42 নম্বৰ এখন ৰেলগাড়ী 21:30 বজাত যাত্ৰা আৰম্ভ কৰি লক্ষ্যস্থান পাই গৈ পিছদিনা 9:20 বজাত যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীখনে কিমান সময় ল'লে এইটো একচুয়ালি মেথছৰ কোৱেশ্চন নহয় এইটো জাস্ট সেইজন আৰামত কৰি দিব পাৰিব যিজনে 24 আৱাৰৰ টাইমিংটো জানে 21:30 মানে এইটো কেইটা বজাত ৰেলৱে টাইম মতে এইটো 9:30 PM এতিয়া চাওক 9:30 PM ৰ পৰা নেক্সট ডে 9:20 নেক্সট ডে ৰাতিপুৱা 9:20 লৈকে যাত্ৰা কৰে তো সম্পূৰ্ণ টাইম কিমান এইটো যদি 9:20 নহয় যদি 9:30 হলে তেতিয়া কমপ্লিট 12 আৱাৰ হৈ গল হয় কিন্তু 10 মিনিট কম আছে 12 আৱাৰতকে তো এটো আনসাৰ হ'ব 11 আৱাৰ 50 মিনিট এটো কারেক্ট আনসার 43 নম্বৰ এটো একচুয়ালি ম্যাথছৰ নহয় বিলক ৰিজনিং এতিয়া চাৰিটা স্কয়াৰ মিলাই পেলাই 1000 চাৰিটা স্কয়াৰ মিলাই পেলাই 1000 হৈছে তো তলত কাৰখানা এটাত গাড়ী নিৰ্মাণ কৰাৰ তথ্য দিয়া হৈছে এটো চাৰিটা স্কয়াৰ মিলাই 1000 ধৰা হৈছে তো এইটো হ'ব 1000 এইটো 1000 এইটো 1000 আৰু এইটো দুটা স্কয়াৰ তো এইটো 500 হ'ব তো এটা আপোনালোকে কাউন্ট কৰি চাওক 3500 সি নেক্সট তলৰ দণ্ডচিত্ৰটোৱে এটা ফুটবল দলে 2010-11 বৰ্ষত খেলা খেলসমূহত কৰা গোলৰ তথ্য বৰ্ণনা কৰিছে ফুটবল দলটোৱে কিমানখন খেলত তিনিটাতকৈ কম গোল কৰিছিল আচ্ছা কোৱেশ্চনটো যদি বুজি পাই ইজিলি কৰি দিব পাৰিব এটুত কি কৈছে ফুটবলৰ দলটোৱে কিমানখন খেলত তিনিটাতকৈ কম গোল কৰিছিল এফালে চাওক এতিয়া এক্স এক্সিসৰ ফালে এটো এক্স এক্সিসৰ ফালে কি বুজাইছে গোলৰ সংখ্যা আৰু ওয়াই এক্সিসত কি বুজাইছে খেলৰ সংখ্যা আমাক কি বাহিৰ কৰিব দিছে কিমানখন খেলত মানে খেলৰ সংখ্যা বাহিৰ কৰিব দিছে আৰু যত আপোনাৰ গোলৰ সংখ্যা তিনিটাতকৈ কম মানে তিনিটা ইনক্লুড নহয় তিনিটাতকৈ কম কৈছে তাৰ মানে এইখিনি জায়গা এটো চাওক জিৰোটা গোল কেইটা খেলত হৈছিল জিৰোটা গোল হৈছিল আপোনাৰ 6টা খেলত তাৰ পিছত একটা গোল কেইটা খেলত হৈছিল 9টা খেলত তাৰ পিছত দুটা গোল কেইটা খেলত হৈছিল 10টা খেলত তো টোটাল আপোনাৰ কেইটা খেল হল 915 25টা খেলত আপোনাৰ কেইটা গোল হৈছিল দুটা মানে তিনিটাতকৈ কম তো এনসাৰত আমাৰ হেইটোৱে কৈছে তো 25 ডি নম্বৰ কারেক্ট মৌলিক সংখ্যা এটাৰ উৎপাদক কিমান মৌলিক সংখ্যা এটাৰ উৎপাদক সদায় দুটা থাকে মৌলিক সংখ্যা কি মৌলিক সংখ্যা হল সেইবিলাক সংখ্যা যিবিলাকক আমি আৰু ফাৰ্দাৰ ফেক্টৰাইজেশন মানে উৎপাদকত বিভাজিত কৰিব নোৱাৰি যেনেকুৱা 2 3 5 7 11 মানে ফেক্টৰাইজেশন বা উৎপাদক কৰিব নোৱাৰি তাৰ মানে কি ইয়াক আৰু বেলেগ সংখ্যা দি ডিভিজন না যায় অকল ই নিজে যি সংখ্যাটো আছে অকল হেইটো সংখ্যা দি ডিভিজন যাব আৰু একে দি ডিভিজন যাব মানে সেম থাকিব তো এইবিলাক সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় এনেকুৱা নাম্বাৰ সিস্টেমৰ আৰু কিছুমান আছে অলপ মানে কৈ দিছো এতিয়া স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা বা ন্যাচারাল নাম্বার এটা চাওক ন্যাচারাল নাম্বার কি এটো মানে ন্যাচারালি আমি যদি কাৰোবাক যদি কাউন্টিং কৰিব দেই হি কি ক'ব 1 2 3 4 5 6 এনেকে কাউন্ট কৰিব গতিকে স্বাভাৱিক সংখ্যা বা ন্যাচারাল নাম্বার বিলাক কি হয় 1 2 3 4 5 6 এনেকুৱা আৰু এটা আছে আপোনাৰ পূৰ্ণ সংখ্যা বা হোল নাম্বার পূৰ্ণ সংখ্যা ইংৰাজীত কি কয় হোল নাম্বার এটা চাওক স্বাভাৱিক সংখ্যাত বা ন্যাচারাল নাম্বাৰত 1 ৰ পৰা কাউন্ট স্টার্ট কৰিছো আমি ইয়াত আৰু যদি 0 এটা যদি লগাই দিও 0 1 2 3 এটো 0 টো লগাই দিলে কি ইয়াৰ কাউন্টিং কমপ্লিট হৈ গল মানে এটা সংখ্যা আমি এৰি দিছিলো তো এটা সংখ্যা দি দিলে ইয়াৰ কি
মানে পূৰণ মানে ইয়াৰ যিটো কি আছে পূৰণ কৰি ল'ল সেইকাৰণে এইটো হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা তাৰপিছত আৰু আছে বহুত আছে ইয়াৰ ইণ্টিজাৰ তাৰপিছত ইভেন নাম্বাৰ অড নাম্বাৰ তো সেইবিলাক পিছত ডিছকাছ কৰিম বাৰু 46 নাম্বাৰটো কি আছে 23561 সংখ্যাটোত 5ৰ স্থানীয় মান হৈছে স্থানীয় মান এতিয়া চাওক আমি সৰুতে পঢ়িছোঁ একক দশক শতক এইটো কি শতকৰ জায়গাত আছে মানে 5ৰ স্থানীয় মান কিমান 500 এইটো 47 2 ষ্টাৰ 3 ষ্টাৰ সংখ্যাটোত ষ্টাৰৰ যুক্ত স্থান দুটাত একেটা অংক আছে আৰু সংখ্যাটো 3ৰে বিভাজ্য তলৰ কোনটো অংক তাৰকা চিহ্নত স্থানত বহিব অলপ ক্ষমা কৰিব অসমীয়াত অলপ মানে পঢ়োতে অলপ ডিস্টার্ব হয় এতিয়া চাওক 3ৰে বিভাজ্যৰ কি মানে নিয়মটো কি আমি কেনেকৈ মানে কি ডিসাইড কৰিম যে কোনোবা এটা নাম্বাৰ 3ৰে ডিভিজিবল হয় কি নহয় তো যিকোনো নাম্বাৰ দিয়া আছে সাপোজ ধৰি লওক ইয়াত কি দিয়া আছে 2 ষ্টাৰ বা 2 জায়গাত কিবা এটা ষ্টাৰৰ জায়গাত কিবা এটা আছে 3 ষ্টাৰ কিবা এটা থাকিব পাৰে আমি কি কৰিম এই গোটেইকেইটা সংখ্যা আমি যোগ কৰিম যোগ কৰাৰ পিছত এই যোগফলটো যেটো ওলাব এই যোগফলক আমি 3ৰে ডিভাইড কৰিম যোগফলটো 3ৰে ডিভাইড কৰি যদি এটো 3ৰে হৰণ যায় মানে ডাইৰেক্টলি হৰণ যায় তেতিয়া হলে হেতু 3ৰে বিভাজ্য হ'ব আৰু যদি কাটাকটি গৈ হৰণ না যায় আৰু কিবা যদি ৰিমাইন্ডাৰ থাকি যায় তেতিয়া হলে হেতু 3ৰে বিভাজ্য নহব এটো হল 3ৰ নিয়ম এতিয়া 2ৰ বাকি কেটা কৈ দিছো 2ৰ ডিভিজিবিলিটিৰ মানে ৰুলটো কি হল 2ৰে বিভাজ্য নিয়মটো কি কিবা এটা সংখ্যা আছে 2 3 6 7 9 এটো 23679 তো এইটো নাম্বাৰ 2ৰে ডিভিজিবল হ'ব না নাই তাৰ কাৰণে 2ৰ ডিভিজিবলৰ বাবে আমি এই এককৰ স্থানত যেটো সংখ্যা আছে হেতু সংখ্যাটো আমি চাম 2ৰে ডিভিজিবল হ'ব কমপ্লিট নাম্বাৰটো আমি নাচাও এককৰ স্থানটো চাম যদি 2ৰে ডিভিজিবল যায় তেতিয়াহলে এই কমপ্লিট সংখ্যাটো 2ৰে ডিভিজিবল যাব আৰু এককৰ স্থানত 2ৰে কেতিয়া ডিভিজিবল যাব যেতিয়া এই এককৰ স্থানত থকাটো মানে ইভেন নাম্বাৰ মানে অড ইভেন পাহৰিলো অসমীয়াটো ইভেন নাম্বাৰ যেনেকুৱা 2 4 6 8 এইবিলাক নাম্বাৰ ঠিক আছে 2 3 4 হা 4ৰে বিভাজ্য নিয়মটো কি সিমিলারলি 2 নিচিনাই হয় মানে সংখ্যাটোৰ আমি 2ৰ ক্ষেত্ৰত কি কৰিছো অকল এককৰ সংখ্যাটো চাইছো ন এতিয়া 4ৰে বিভাজ্যৰ ক্ষেত্ৰত সাপোজ 2 3 6 42 বা মানে তেতিয়া আমি কি চাম এই লাস্টৰ দুটা নাম্বাৰটো মানে একক দশক এই দুটাৰ 4ৰ কাৰণে দুটাই চাম এই দুটা যদি মানে 42 যদি 4ৰে যদি হৰণ যায় 4ৰে হৰণ যায় তেতিয়াহলে গোটেই সংখ্যাটো যাব এটো ক্ষেত্ৰত যাব নেকি না যায় 42 4ৰে হৰণ না যায় গতিকে কমপ্লিট সংখ্যাটো হৰণ না যাব ইয়াৰ জায়গাত যদি আমাৰ সাপোজ 2 3 6 3 6 এনেকুৱা যদি থাকিল হয় তেতিয়াহলে কমপ্লিট সংখ্যাটো 4ৰে হৰণ গল হয় কিয় কাৰণ লাষ্টৰ সংখ্যাটো 36 আছে 36 আমাৰ 4ৰে হৰণ যায় 9 ওলাই সেই কাৰণে ঠিক আছে নেক্সট 4 8 দি ডিভিজিবিলিটি 8ৰে বিভাজ্য সেম 8ৰ কাৰণে কি কৰিম আমি লাষ্টৰ 3টা সংখ্যা চাম আগৰ এক্সাম্পলটো এলো 2 3 6 3 6 2 3 6 3 6 এই লাষ্টৰ 3টা সংখ্যা যদি আমি এই কমপ্লিটটো না চাও এই লাষ্টৰ 3টা সংখ্যা যদি 8ৰে যদি ডিভিজিবল হয় তেতিয়া হলে এই ফুল সংখ্যাটো ডিভিজিবল হ'ব এক্সামত আপোনালোকক ইজি সংখ্যা থাকিব যাতে আপোনালোকে ইজিলি কৰিব পাৰে বা এটো ডাইৰেক্টলি আপুনি ডিভাইড কৰিও চাব পাৰে কি হকে পালো সিমিলাৰিটি যদি 6ৰে যদি কৈ দিয়ে এক্সামত 6ৰে যদি 6ৰে
ডিভিজিবল বিভাজ্য তেতিয়াহ'লে আমি 2 আৰু 3 এই দুটাৰ কাৰণে মানে এবাৰ আমি চেক কৰিম 2ৰে ডিভিজিবল হয় না নাই আৰু তাৰপিছত আমি চাম 3ৰে ডিভিজিবল হয় না নাই যদি 2 আৰু 3 দুয়োটাৰে যদি ডিভিজিবল হয় তেতিয়াহ'লে 6ৰেও ডিভিজিবল হ'ব কাৰণ 6 কি কেনেকৈ বনিছে 2 আৰু 3 মাল্টিপ্লাই হয় ঠিক আছে 5 এতিয়া 5ৰে ডিভিজিবল 5ৰে বিভাজ্য অকল বি বুলি লিখি দিছোঁ আপোনালোকে ভালকৈ নোট কৰি ল'ব ঠিক আছে 5ৰে বিভাজ্যৰ কাৰণে আমি এই এককৰ সংখ্যাটো এককৰ স্থানত যদি 5 বা 0 যদি থাকে তেতিয়াহ'লে সংখ্যাটো 5ৰে ডিভিজিবল যাব যেনেকৈ এক্সাম্পল এটা লৈছোঁ 23350 এইটো এককৰ স্থানত কি আছে 0 আছে না তো গতিকে এইটো সংখ্যাটো ডিভিজিবল হ'ব বা 23355 এইটোও হ'ব কিন্তু এইটো ডিভিজিবল হ'ব এইটো ডিভিজিবল হ'ব কিন্তু এইটো 23352 এইটো নহয় 5ৰে ডিভিজিবল নহয় আৰু 7 এইবিলাক কি কয় আৰু নেক্সট আমি লাহে লাহে পঢ়াই থাকিম সেইবিলাক বস্তু তো এতিয়াৰ কাৰণে অকল এইকেইটাই জানি ৰাখক হাতৰটো এটা ফৰ্মুলা আছে তো 9ৰেও একে 3ৰ লগত সিমিলাৰিটিজ আছে 9ৰ ডিভিজিবলটো একে এই 3ৰ নিচিনা যদি সংখ্যাকেইটা যোগ কৰি আপুনি যদি 3ৰে বা 9 সেম সংখ্যাকেইটা যোগ কৰি যদি 9ৰে যদি ডিভিজিবল হয় তেতিয়াহ'লে 9ৰে ডিভিজিবল হ'ব ইয়াত চাওক ইয়াত এতিয়া আমি কি পালোঁ 2 3 এতিয়া আমি যোগ কৰোঁ 2 + 3 কি আছে 2 + 3 কিমান হ'ল 5 হ'ল এতিয়া ইয়াত আৰু ইয়াত সেম নাম্বাৰ দিব কৈছে ঠিক আছে সেম নাম্বাৰ দিলে এতিয়া চাওক আমি যদি 6 দিওঁ সেম দুবাৰ দিলে কি হ'ব 6 6 12 12 আৰু 5 17 নহ'ব 3ৰে ডিভিজিবল নহয় আৰু এইটো 4 দিলে কি 8 8 5 13 নহ'ব এইটো নহ'ব 3 3 6 6 5 11 6 5 11 এইটো নহ'ব এইটো হ'ব 2 2 4 2 + 2 এইটো কিমান হ'ব 9 কিহেৰে ডিভিজিবল হয় 3ৰে ডিভিজিবল হয় না তো গতিকে এইটো হ'ব তলৰ কেইটা উক্তি সত্য এ নাম্বাৰ এটা অযুগ্ম সংখ্যা আৰু অন্য এটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম হয় এইটো চাওক এটা অযুগ্ম সংখ্যাৰ আমি উদাহৰণ কি ল'ম সাপোজ 3 এটা অযুগ্ম সংখ্যা আৰু অন্য এটা অযুগ্ম সংখ্যাৰ যোগফল কি হয় 6 যুগ্ম হয় এ নাম্বাৰ কাৰেক্ট আছে ঠিক আছে বি নাম্বাৰ চাও আমি এটা অযুগ্ম সংখ্যা সাপোজ 3 ললো আৰু এটা অযুগ্ম সংখ্যাৰ অন্তৰফল এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ ধৰি লওক আমি 1 ললো আৰু এটা অযুগ্ম সংখ্যাৰ অন্তৰফল কি যুগ্ম সংখ্যা এইটোও কাৰেক্ট হয় ঠিক আছে এটা যুগ্ম সংখ্যা আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল অযুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা কিমান ললো সাপোজ ধৰি লওক এটা যুগ্ম সংখ্যা আমি 4 ললো এটা যুগ্ম সংখ্যা আৰু এটা নহয় এটা যুগ্ম সংখ্যা আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল ঠিক আছে আৰু এটা অন্য যুগ্ম সংখ্যা 2 ললো তো এটোৰ অন্তৰফল কিমান 2 এইটো তো অযুগ্ম সংখ্যা নহয় এটো যুগ্ম সংখ্যা ওলাব এইটো ৰং আছে ঠিক আছে আৰু ডি নাম্বাৰটো চাও এটা যুগ্ম সংখ্যা এটা দুটা অযুগ্ম সংখ্যাৰ পূৰণফল এটা অযুগ্ম সংখ্যা ঠিক আছে দুটা অযুগ্ম সংখ্যা 3 পূৰণ 3 কি হয় 9 ঠিক আছে দুটা অযুগ্ম সংখ্যাৰ পূৰণফল এটা অযুগ্ম সংখ্যা হয় এটোও কাৰেক্ট ঠিক আছে ইয়াত কি কৈছিলে তলৰ কেইটা উক্তি সত্য আচ্ছা এইটো কোৱেশ্চনটো ভুল হৈছে এইটো কেইটা উক্তি অসত্য তলৰ কোনটো উক্তি অসত্য হ'ব লাগিছিল তলৰ কোনটো উক্তি অসত্য কোনটো সি নাম্বাৰটো অসত্য ঠিক আছে নেক্সট 49 দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 2 আৰু ক্ৰমে 3 আৰু 210 যদি এটা সংখ্যা 21 আনটো সংখ্যা হ'ব আচ্ছা ঠিক আছে তো এইটোৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হ'ল মানে যিকোনো দুটা সংখ্যা যদি a and
বি যদি দিয়া থাকে দুটা সংখ্যা এ আৰু বি যদি দিয়া থাকে তেতিয়াহ'লে সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল সাপোজ এই এ আৰু বিৰ লসাগু এইটো ইংলিছত কি কয় এলচিএম ইনটু এইচচিএফ CF LCM আৰু HCF ইকুৱেল টু কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এ পূৰণ বি এইটো অকল দুটা সংখ্যাৰ ক্ষেত্ৰতহে এপ্লিকেবল তিনিটা সংখ্যাৰ ক্ষেত্ৰত নহয় ঠিক আছে ইয়াত আমাৰ কি দিছে প্ৰশ্নমতে গসাগু আৰু লসাগু ক্ৰমে 3 পূৰণ 210 আৰু যদি এটা সংখ্যা 21 হয় এটা সংখ্যা কি হয় 21 তেতিয়াহ'লে আনটো সংখ্যা কি মান হ'ব আনটো সংখ্যা চাওক b = 3 into 210/21 এইটো কাটিলে কিমান হ'ব 10 যাব তেতিয়াহ'লে এইটো 30 ওলাব आंसर অপচন সি ঠিক আছে 50 নম্বৰ a পূৰণ a = a উক্তিটো কেইটা পূৰ্ণ সংখ্যাৰ বাবে সত্য এটা চাওক পূৰ্ণ সংখ্যা কি কৈছো পূৰ্ণ সংখ্যা মানে কি 0 ৰ পৰা ষ্টাৰ্ট হয় 0 1 2 এনেকে কৈ থাকিব এতিয়া চাওক ইয়াত আমি 0 বহাই চাওচোন 0 পূৰণ 0 = 0 হা 0 ৰ কাৰণে এটো উক্তিটো সত্য হৈছে ঠিক আছে 1 ৰ কাৰণে চাও 1 পূৰণ 1 = 1 1 ৰ কাৰণে সত্য হৈছে 2 পূৰণ 2 4 নহয় এটো নহয় তেতিয়াহলে আৰু আগবাৰি আমি জিমানে গৈ মানে নাচাও কিয় এটাৰ কাৰণে সত্য নহব অকল দুটা সংখ্যাৰ কাৰণে সত্য মানে সত্য হৈছে কোনটো आंसर দু এতিয়া চাও কোনোবা ষ্টুডেন্টৰ যদি পূৰ্ণ সংখ্যা মানে কি যদি নাজানে তেতিয়াহলে তো ইয়াৰ এটোৰ आंसर 1 বুলি টিক কৰি থৈ আহিব কাৰণ ইয়াত হি পূৰ্ণ সংখ্যাত যে 0 হয় হি তো এটো মানে ইয়াত টেষ্টে নকৰিব গতিকে হি এটো ভুল কৰি থৈ আহিব নেক্সট আছে 51 এটো বদমাছ ৰুলৰ পৰা আহিছে BODMAS B4 ব্ৰেকেট O4 অফ বা অৰ্ডাৰ D4 ডিভিজন M4 মাল্টিপ্লাই A4 addition S4 subtraction এটা বলে কি বস্তু এটা চাও এটো এটা অৰ্ডাৰ হয় এই এনেকুৱা টাইপৰ যেতিয়া সলিউশন কৰিব দিব তেতিয়া হলে আমি ফাৰ্স্ট কি মানে সলভ কৰিম ফাৰ্স্ট আমি ব্ৰেকেট সলভ কৰিম তাৰ পিছত কি সলভ কৰিম অফ যদি দিয়া থাকে তেতিয়া হলে হেতু সলভ কৰিম তাৰ পিছত কি এটো ডিভিজন তাৰ পিছত কি পূৰণ মাল্টিপ্লিকেশন তাৰ পিছত কি এডিশন এড লাষ্টত কি সাবট্ৰাকশন মানে মাইনাস এতিয়া এটোৰ বদমাছ ৰুলৰ মতে চাওক এটো ইংলিশত থাকিলে অফ থাকিলে হয় এটো আসামিছত আছে ৰ তো ফাৰ্স্ট আমি কি চাইছো ব্ৰেকেট ইয়াত নাই ব্ৰেকেট আমি সলিউশন নকৰো তাৰ পিছত কি অফ আছে অফৰ কি আছে তো আমি 5 or 5 তো এটো আমি সলিউশন কৰিম তো ৰ মানে কি এটো মাল্টিপ্লিকেশন ঠিক আছে তো এটো 25 ওলাব ঠিক আছে 25 প্ৰথমত কি পালো 25 এটা প্লাস 5 minus 5 divided 5 পূৰণ 5 এটা চাও বদমাছ ৰুলৰ মতে ফাৰ্স্ট আমি কি সলভ কৰিম ব্ৰেকেট তো নাই অফ সলভ কৰিলো তাৰ পিছত ডিভিজন তাৰ পিছত এইটো ডিভিজনৰ পিছত এটো ফাৰ্স্ট কৰিম এতিয়া তাৰ পিছত আমি মাল্টিপ্লিকেশন টু এটো সেকেন্ড কৰিম তাৰ পিছত এডিশন কৰিম থাৰ্ড আৰু ফোৰ্থত কৰিম এটো তো এতিয়া চাও এটা 25 অলৰেডি আছিল আমাৰ হাতত প্লাস 5 মাইনাস এতিয়া 5/5 কি হয় 1 হ'ব তাৰ পিছত পূৰণ আছে তো এটো চাও এটো কিমান ওলাব 1 into 5 এটো 5 ওলাব এতিয়া তাৰ পিছত 25 plus 5 minus 5 এতিয়া চাও এই দুটা যোগ কৰিলে কিমান ওলাব 30 ৰ পৰা 5 বিয়োগ দিলে কি হ'ব 25 आंसरত কোনটো আছে 25 নেক্সট 52 ৰ কাৰণে
1 2 3 এনেকৈ আপ টু যদি n নম্বৰলৈকে যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এইটোৰ এটা ফৰ্মুলা আছে যোগফলটোৰ ফৰ্মুলাটো হ'ল n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2 এইটো কেনেকৈ ওলাল এতিয়া প্ৰুফটো নকৰোঁ ইন ফিউচাৰ যেতিয়া আৰু ভিডিঅ' আনিম তেতিয়া একদম ধুনীয়াকৈ এইবিলাক প্ৰুফ কৰি দেখাই দিম ঠিক আছে তো ইয়াত কি কৈছে যোগফল এইটো কি যোগফল এতিয়া কি কৈ দিছে যোগফল 55 n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2 এইটো কি 55 n ইনটু n প্লাছ 1 ইকুৱেল টু 55 আৰু 2 মাল্টিপ্লাই কি কৰে 110 হয় এতিয়া চাওক ইয়াত n আছে আৰু nতকৈ 1 বেছি আছে n আৰু nতকৈ 1 বেছি এই দুটা পূৰণ কৰাৰ পিছত আমি কি পাইছোঁ 110 এতিয়া সিমিলাৰলি এইটো ফালে আমি তেনেকৈ বনাই লওঁ n ইনটু n প্লাছ 1 ইকুৱেল টু এইফালে আমি 10 পূৰণ 10তকৈ 1 বেছি 11 এতিয়া চাওক তেতিয়াহ'লে nৰ ভেলু কি ওলাব ইয়াৰ পৰা আমাৰ 10 ওলাই যাব n ইজ ইকুৱেল টু 10 ওলাই যাব ইয়াত এনসাৰ নেক্সট 2/3 আৰু 2/3 আৰু 5/6ৰ মাজত থকা এটা পৰিমেয় সংখ্যা 2/3 আৰু 5/6ৰ মাজত এতিয়া আমি নাম্বাৰ লাইনটো লওঁ নাম্বাৰ লাইন এইটো 0 এফালে নেগেটিভ এফালে পজিটিভ যেনেকুৱা 1 এফালে 2 আপ টু ইনফিনিটিলৈকে গৈ থাকিব এতিয়া কি কৈছে 2/3 এইটো যদি আমি যদি ডিভিজন কৰোঁ তো 0.66 এনেকৈ ওলাই থাকিব 0.66 মানে এইটো 0.5 তো এইটো হ'ব 0.66 তাৰপিছত 5/6ক যদি আমি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে 5/6 8 তো 0.8 বা কিবা এটা থাকিব ঠিক আছে 0.8 তেতিয়াহ'লে 0.6 আৰু 0.8ৰ মাজত থাকিব লাগিব এতিয়া অপশ্যনত চাওক এ নম্বৰ অপশ্যন কি 3/2 এ নম্বৰ অপশ্যনত 3/2 আছে 3/2 মানে কি 1.5 3 ডিভাইডেড বাই 2 এইটো 1.5 হ'বই নোৱাৰে ইয়াত কৈ দিছে 0.66 আৰু এইটোৰ মাজত থাকিব 1/3 মানে কি 1/3 মানে 0.33 হয় না তো এইটো হ'ব নোৱাৰে আমি এইবিলাক এপ্ৰ'চ কি এতিয়া চাওক ঘৰত যোৱাৰ দুটা দৰজা আছে এটা দৰৱাজা দি যাব পাৰে এটা খিৰিকী দি যাব পাৰে কিন্তু মানে কি হয় এন্ট্ৰেন্স এক্সামত আমি যদি ডাইৰেক্টলি যদি কৰোঁ এইটো দৰৱাজা দি যোৱা হয় কিন্তু কেতিয়াবা আমাৰ কি হয় যদি আমি খিৰিকী দি যাওঁ মানে অপশ্যনেদি যদি যাওঁ তেতিয়াহ'লে আমাৰ ইজিলি হৈ যায় তো আমি সেইটো এপ্ৰ'চ কৰিম আমি কেনেকৈ কৰিছোঁ সেইটোতো এক্সামিনাৰে চাব নাযায় না তো এতিয়া চাওক 15/6 আছে তো ওপৰত ডাঙৰ আছে তলত কি সৰু আছে তো এইটো 2 পইণ্ট সামথিং ওলাব তো এইটোও নহয় তো বাকী থাকিল কি চি কাৰেক্ট এইটোৱে হ'ব এইটোও নহয় 54 তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু 7/10 মানে কি 7/10 তাৰ মানে কি 0.7 এতিয়া কি কৈছে তলৰ কোনটো সংখ্যাতকৈ মানে 0.7টো সৰু আছে ঠিক আছে এইটো এ নম্বৰ অপশ্যনটো চাওক হাফ মানে কি 0.5 এ নম্বৰ 0.5তকৈ সৰু হয় নেকি নহয় 5/6 মানে কি এই মাত্ৰ কৰিলোঁ বি নম্বৰ 5/6 0.8 কিবা এটা হয় এইটোৱে হ'ব এই বাকী এটা কৰি চাওক এইটো কিমান ওলাব এইটো 0.6 ওলাব এইটো 0.7 ওলাব 0.7তকৈ সৰু কি কোনটো সংখ্যাতকৈ সৰু বুলি কৈছে তো এইটো সংখ্যা হ'ব এইটো যিহেতু 0.8 হ'ব 0.8তকৈ সৰু হয় ঠিক আছে নেক্সট 55 এইবিলাক একদম ইজিলি দিছে 55 1:20 সমমান ভগ্নাংশ হৈছে 1:20 এইটোক আমি এনেকৈও লিখিব পাৰোঁ এইটো মেথমেটিকেল ৰিপ্ৰেজেণ্টেশ্যন হয় এনেকৈ লিখিব এনেকৈ কোনটো হৈছে এইটো ইজি হয় 56 200 কিলোগ্ৰামৰ 0.5% কিমান হয় কিমান এতিয়া চাওক
কোনো এটা সংখ্যাৰ 1% মানে কি মানে 1% মানে কি 1% হ'ল 100 1 এতিয়া চাওক এইটো 200 কেজি আছে ঠিক আছে এতিয়া 200 কেজি আছে 200 কেজি 1% মানে কি 2 কেজি ওলাব 100 যদি 1 হয় তেতিয়াহ'লে 200 কেজিত কিমান হ'ব 2 কেজি ওলাব 2 কেজি হ'ব এইটো 1%ৰ ভ্যালু 1%ৰ ভ্যালু কিন্তু ইয়াত আমাক এক্সামত কি ওলাব দিছে 0.5% তো এইটোৰ আধা কৰি দিলে হ'ল 1 কেজি 0.5% কিমান 1 কেজি ওলাই যাব এইটো 7.9 টকা এইটো কিমান গৈছে এইটো মই নকওঁ আৰু আপোনালোকে চাব 24.6 তলৰ কোনটো গণিতিক উক্তি মানে শুদ্ধ এতিয়া চাওক দশমিকৰ পিছত যদি সংখ্যা এটা থাকে আৰু সংখ্যাটোৰ ৰাইট সাইডে ফালে আমি যিমানে 0 নিদিও কিয় তাৰ দিয়া নিদিয়া একে কোনো ভ্যালু নাই এতিয়া চাওক 2.46 এইটো 0 টো আগফালে লৈ আছে এইটো নহয় 2.46 আৰু 2. এইটো নহয় 24.6 24.8 এইটো একে মানে কৈছো দশমিকৰ পিছত যদি কিবা এটা সংখ্যা থাকে তাৰ পিছত 0 দিয়া নিদিয়া একে কথা এইটো এইবিলাক সংখ্যাটো কমপ্লিটলি ডিফাৰেন্ট হয় 246 আৰু কোড 24 এইটো 2.4 আৰু কোড 24 এইটো 24 এইটো অলপ কনফিউজন লাগিব পাৰে কিন্তু আপুনি চাওক 24.6 আছে 24.06 আছে তো এইটো হ'ব কারেক্ট आंसर 59 তলৰ কোনটো উক্তি শুদ্ধ এখন কাগজত এডাল ৰেখা অকাটো সম্ভৱ নহয় কিয় সম্ভৱ নহয় আঁকিব পাৰি এটো শুদ্ধ এটা ৰশ্মিৰ দুটা প্ৰান্ত বিন্দু থাকে আছে এটা চাওক ইয়াত ৰেখাখণ্ড এইবিলাক ডিটেইলছ বুজাই দি আছো এটা চাওক ৰেখা মানে কি কলো যাৰ স্টার্টিং পয়েন্ট নাই এন্ড পয়েন্ট নাই ৰেখা ইয়াৰ কোনো এন্ড পয়েন্টও নাই স্টার্টিং পয়েন্টও নাই এটো ইনফাইনাইট নাম্বার ইনফাইনাইট লৈকে গৈয়ে থাকিব ৰেখা খণ্ড ৰেখাখণ্ডৰ দুটা এন্ড পয়েন্ট থাকে এটো এটা এন্ড পয়েন্ট এইটো ৰেখাৰে মানে ইয়াত যদি আপুনি যদি কাটি এটা পার্ট লৈ লয় তেতিয়াহলে এই ৰেখাটোৰ যদি এটা পার্ট আপুনি কাটি দিয়ে তেতিয়াহলে এইটো ৰেখাখণ্ড এটা ওলাব তাৰ দুটা এন্ড পয়েন্ট থাকে টু এন্ড পয়েন্ট তাৰপিছত ৰশ্মি কি ৰশ্মিৰ এটা এন্ড পয়েন্ট থাকে আৰু আনটো এন্ড মানে ইনফাইনাইট নাম্বার লৈকে মানে ইনফাইনাইট লৈকে গৈয়ে থাকে এনেকুৱা কাৰ্চিন দিয়া থাকে এইটো ৰশ্মি বুলি কয় ৰশ্মি ঠিক আছে এতিয়া চাওক এটা ৰশ্মিৰ দুটা প্ৰান্ত বিন্দু আছে নেকি নাই এইটো ৰং হয় এটা ৰশ্মিৰ এটা প্ৰান্ত বিন্দু আছে এটা ৰেখাখণ্ডৰ মাত্ৰ এটা প্ৰান্ত বিন্দু আছে নাই ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু থাকে আৰু ৰেখাৰ কোনো প্ৰান্ত বিন্দু নাথাকে দেই তো এইটো ৰং এখন বেৰৰ পৃষ্ঠই এডাল ৰেখা খুচায় এখন বেৰ সাপোজ এইটো এটা বেৰ এইটো কোশ্চেনটোত একচুয়ালি ভুল আছে মই যেতে এইটো চাইছিলো এইটো কোশ্চেনটোতে ভুল আছে এখন বেৰ নহয় দুখন বেৰ যেতিয়া লগ লাগিব তেতিয়া হে বেৰ দুটাৰ যেটো কৰ্নাৰ থাকিব হে কৰ্নাৰটো এটা ৰেখা বুজা মই এইটো বুজাই দি আছো আপোনাক ঠিক আছে এইটো এটা বেৰ ধৰি লওক আপোনাৰ এই ওয়াল বুলি ধৰিব পাৰে ঘৰৰ কৰ্নাৰ এনেকে ওয়াল এইটো এটা ওয়াল আছে আৰু এটা ওয়াল আছে এই ওয়াল দুটা যিখিনি জায়গাত লগ লাগিব এইটো এটা ওয়াল যিখিনি জায়গাত লগ লাগিব হেতু এটা খুঁটি টাইপ এটো থিয় হৈ থকা যেন আছে না তো এইটোৱে আপোনাৰ দুটা হেতু কি কৈছে এখন বেৰৰ পৃষ্ঠই এডাল ৰেখা খুচায় তো এখন বেৰৰ পৃষ্ঠ নহয় দুটা বেৰৰ কৰ্নাৰ মানে জয়েন্ট পয়েন্টত এটা ৰেখা খুচায় জয়েন্ট পয়েন্টটোৱে ঠিক আছে
তো এইটো একচুৱেলি কুৱেশ্যনটোতে ভুল আছে নেক্সট সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্ম কোণৰ মান হ'ল এতিয়া সমদ্বিবাহু মানে কি দুটা বাহু সমান ঠিক আছে এইটো বাহু আৰু এইটো বাহু সমান আৰু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় দুটা বাহু সমান থাকে আৰু দুটা কোণ দুটাও সমান থাকে মানে এই সমান বাহু দুটা য'ত লগ লাগে যেটো অন্য এটা বাহুৰ লগত তো সেই কোণ দুটাও সমান হয় ঠিক আছে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্ম কোণৰ মান এটা সমকোণী ত্ৰিভুজ বুলি কৈয়ে দিছে তো এইটো কোণ 90 ডিগ্ৰী তো বাকি দুটা কোণ কি থাকিব বাকি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব আৰু এই কোণ দুটা তো ইকুৱেলে হয় তো ইকুৱেল যদি হয় তেতিয়া হলে 45 আৰু 45 হলেহে ইকুৱেল হ'ব মানে 90 ডিগ্ৰী হ'ব যোগফল তো এইটো হ'ব কাৰেক্ট আনসাৰ সি